ভালকৈ তত্ত্ব নাজানিলে সেয়া তেনেজনী ধাৰণা হ'ব। স্বৰূপাৰ্থতে ৰাস কোনো কৃষ্ণ আৰু গোপীসকলৰ কেৱল নৃত্য গীতৰ অনুষ্ঠান নহয়। আজি ঘোঁৰাচৰাৰ শিশু ৰাস এক অনুষ্ঠানলৈ আমি আহিছোঁ। অনুষ্ঠানটো আমাৰ খুব ভাল লাগিছে। ঘোঁৰাচৰা বিশেষকৈ মহিলাসকলে এই অনুষ্ঠানৰ আগভাগ লৈছে। গতিকে এটা সুন্দৰ পৰিৱেশ, ৰাসৰ এটা অতি সুন্দৰ পৰিৱেশ। আমাক মানে এই পৰিৱেশটো দেখিয়ে খুব ভাল লাগিছে। এতিয়া প্ৰস্তুতি চলি আছে। ৰাসখন কিছু সময়ৰ পিছত ৰাসখন আৰম্ভ হ'ব। আমি আজি ৰাসখন উপভোগ কৰিম বুলি আহিছোঁ। মোৰ লগত আহিছে কবি যতীন মিলি, আমাৰ কৃতি শিক্ষক গজেন ফুকন ছাৰ। আমি এনেকৈ সমবেত হৈছোঁ। ছাৰ, কেনেকুৱা লাগিছে? বৰ ব্যতিক্ৰমী এক পদক্ষেপ, সুন্দৰ প্ৰচেষ্টা যে পাৰিজাতী মইনা পাৰিজাত নেতৃত্বৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাটো মই শলাগ লৈছোঁ। কাৰণ এই ঘোঁৰাচৰা অঞ্চলৰ বিষয়ে মই বিশেষকৈ জানো। ইয়াত পুৰুষে বহুলোক স্বৰ্গগামী হ'ল, কিন্তু আজিলৈকে এনেকৈ ছাত্ৰ ছাত্ৰীক আধ্যাত্মিক দিশত আগবঢ়াই নিয়াৰ কাৰণে মই ৰত্নাদেৱী বৰুৱাক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু মই আশা ৰাখিম যে আজি ৰাসভাগী খুব সুন্দৰ হ'ব। আৰু উপস্থিত হৈ গম পাইছোঁ ৰাইজৰ সমাগম দেখি যে ৰাসভাগী সুন্দৰ হ'ব। গতিকে মই কলা কৌশলী শিল্পীসকললৈ আৰু অঞ্চলৰ ঘোঁৰাচৰাবাসী ৰাইজলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বঢ়িয়া হৈছে। আপোনালোক ক'ৰ পৰা আহিছে? আমাৰ চিনামণি আজি হয়নি? আপোনাৰ এতিয়া বয়স কিমান? এই আধ্যাত্মিক দিশত আপোনাৰ লাগি থকা কিমান বছৰ হ'ল? 20 বছৰ। ঠিক আছে। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। স্বৰূপাৰ্থতে ৰাস কোনো কৃষ্ণ আৰু গোপীসকলৰ কেৱল নৃত্য গীতৰ অনুষ্ঠান নহয়। ৰাস হ'ল ভক্তি তত্ত্বৰ, কৃষ্ণ তত্ত্বৰ, কৃষ্ণ প্ৰেমৰ আৰু কৃষ্ণ দৰ্শনৰ আটাইতকৈ ওখ, আটাইতকৈ মহিমাযুক্ত, আটাইতকৈ গভীৰ তত্ত্বটোৱে হৈছে ৰাস। ৰাস মানে ভক্তি, ৰাস মানে প্ৰেম, ৰাস মানে আনন্দ, ৰাস মানে সকলো। ৰাস মানে ৰস, য'ত সকলো ৰস একত্ৰিত হৈছে তাকে ৰাস বুলি কৈছে। য'ত সকলো আনন্দ সম্পূৰ্ণৰূপে একত্ৰিত হৈছে তাকে ৰাস বুলি কৈছে। ৰাস কাৰ লগত হৈছিল? ৰাস হৈছিল গোপী আৰু গোপালৰ লগত। গোপী মানে কোনো নাৰী বা গোপী মানে কোনো প্ৰকৃতি মহিলা নহয়। গোপী মানে ভক্ত, গোপী মানে ভকত। গোপী গু শব্দে বেদ, পি শব্দে পান কৰা। যি ভগৱান কৃষ্ণৰ গুণনাম পান কৰে তেওঁৱে গোপী। সেই অৰ্থত ইয়াত সমবেত হোৱা পুৰুষ নাৰী সকলো গোপী। কৃষ্ণ ভক্তসকলকে গোপী বুলি কোৱা হয়। গতিকে ৰাস মানে গোপী আৰু গোপালৰ সম্পৰ্ক। ৰাস মানে জীৱাত্মা আৰু পৰমাত্মাৰ সম্পৰ্ক। ৰাস মানে ভক্তি আৰু প্ৰেমৰ সম্পৰ্ক। ৰাস মানে আনন্দ আৰু চকু পানীৰ সম্পৰ্ক। ৰাস মানে মিলনৰ পৰা মহামিলনৰ সমাধিৰ সম্পৰ্ক, তাকেই ৰাস বুলি কোৱা। এই ৰাসৰ এনে গভীৰ তত্ত্ব আছে। ৰাসত আপোনালোকে দেখিবলৈ পাব ভিন্ন খণ্ডৰ মাজত ৰাসৰ যিটো মূল তত্ত্ব আপোনালোকে জানে। মই এই কথাখিনিৰে শেষ কৰিম, কথা দীঘলীয়াকৈ নকওঁ। আপোনালোকে জানে যে গোপীসকলৰ চিৰ আকাংক্ষিত পুৰুষজন আছিল ভগৱান কৃষ্ণ। কৃষ্ণক পাবৰ কাৰণে গোপীসকলে নিজৰ জীৱনৰ সকলো সাধনা, সকলো সংশয়, সকলো বাধা অতিক্ৰম কৰিছিল। আৰু অতিক্ৰম কৰি কৃষ্ণক পাবৰ কাৰণে প্ৰাৰ্থনা কৰিছিল, কৃষ্ণক পাবৰ কাৰণে যত্ন কৰিছিল, কৃষ্ণক পাবৰ কাৰণে মানস কৰিছিল। গোপীসকলৰ যিটো কৃষ্ণ প্ৰেম, গোপীসকলৰ যিটো কৃষ্ণ চেতনা বা কৃষ্ণ চিন্তা, তাৰ মাজতেই ভক্তসকলে ভগৱানক পাবলৈ বিচৰা যিটো ব্যাকুলতা, ভগৱানৰ প্ৰতি ভক্তসকলৰ যিটো ভাৱনা, ভক্তসকলে ভগৱানক পাবৰ কাৰণে কৰা যিটো ইচ্ছা বা যত্ন, সেই ভাৱটোকে তাৰ মাজত প্ৰকাশ কৰা হৈছে। খুব ধুনীয়াকৈ তাত দেখুওৱা হৈছে। এটা কথা কৈ মই সামৰিব খুজিছোঁ। ৰাসলীলাৰ যিটো মূল ভাৱ দেখিলে তাক শৃংগাৰ ৰসাত্মক যেন লাগে।
সেইকাৰণে যিবিলাক লোকে ৰাসৰ মানে নাৰিকলৰ নিচিনা, এজন পণ্ডিতে কৈছিল যে ৰাসলীলা তত্ত্বটো নাৰিকলৰ নিচিনা। মানে নাৰিকলটো খাবৰ কাৰণে দুটা কাম আগতে কৰি ল'ব লাগিব, সেই দুটা কাম কৰিব নোৱাৰিলে নাৰিকল খাব নোৱাৰে। প্ৰথম তাৰ ওপৰত থকা এইখিনি কি বুলি কয়, মানে বাকলিখিনি গুচাই ল'ব লাগিব, বাকলি। তাৰপিছত আন এটা কাম আছে, তাৰ ভিতৰত এখন পটুৱা থাকে টান, সেইটো ভাঙি ল'ব লাগিব। তাৰপিছতে মানুহে নাৰিকল খাবলৈ পাব। তেনেদৰে ৰাসলীলাৰ ভিতৰতো এটা গভীৰ তত্ত্ব আছে। সেই তত্ত্বটোলৈ যাবৰ কাৰণে ৰাসলীলাৰ বাহিৰত থকা আৱৰণটো মানুহে অতিক্ৰম কৰিব লাগিব। ৰাসলীলাক কি বুলি কৈছে জানেনে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছে, কাম জয় নাম ইটো কেশৱৰ কেলি। ৰাসলীলা মানুহক কামনাক জয় কৰাৰ শিক্ষা দিয়া অনুষ্ঠানটোৰ নাম এখন ৰাসলীলা। ৰাসৰ যোগেদি মানুহে কেনেকৈ কামনাক জয় কৰিব পাৰে, বাসনাক জয় কৰিব পাৰে, তাক এই ৰাসলীলাৰ মাজেৰে দেখুওৱা হৈছে। অৰ্থাৎ ভগৱত প্ৰাপ্তিৰ কাৰণে মানুহে বাসনাক জয় কৰিব লাগিব। এই যে গোপীসকলৰ লগত কৃষ্ণই ৰাস কৰিলে, বহুতে কয় যে এয়া শৃংগাৰ ৰসাত্মক এটা অনুষ্ঠান নহয়। ৰাসলীলা কৰা কৃষ্ণৰ বয়স 8 বছৰৰ পৰা 9 বছৰ, ভাগৱতত সিদ্ধান্ত দিয়া হৈছে। 8 বছৰীয়া আৰু 9 বছৰীয়া এজন কৃষ্ণ। তাতোতকৈ ডাঙৰ কথা, ৰাসলীলাত গোপীসকলৰ লগত কৃষ্ণৰ যিটো কেলি হৈছে, এই কেলিটোৰ নাম অংগ কেলি নহয়, অনংগ কেলি। অৰ্থাৎ ইয়াৰ মাজেদি ভক্ত আৰু ভগৱানৰ সম্পৰ্ক দেখুওৱা হৈছে, ভক্তি প্ৰেমৰ সম্পৰ্ক দেখুওৱা হৈছে। ভক্তিৰ যিবোৰ স্তৰ, অনন্য ভক্তি আৰু সপ্ৰেম ভক্তি, আমাৰ ভাগৱতৰ একেবাৰে দ্বাদশত কৈছে যে আটাইতকৈ শ্ৰেষ্ঠ ভক্তি হ'ল সপ্ৰেম ভক্তি আৰু অনন্য ভক্তি। সপ্ৰেম ভক্তি আৰু অনন্য ভক্তিৰ স্তৰত এজন ভক্ত আৰু ভগৱানৰ মাজত কোনো প্ৰভেদ নাথাকে। ভক্ত য'ত তাতেই ভগৱান। এই হ'ল ৰাসলীলাৰ মূল তত্ত্ব, এই হ'ল ৰাসলীলাৰ মূল দৰ্শন।